নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'তে আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ টকিঅ'। মনত ৰাখিব পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ হৈছে টকিঅ'। নেক্সট কুৱেশ্যনটি আছে ভাৰতীয় অৰ্থনীতি কেনেকুৱা? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি মিশ্ৰ অৰ্থনীতি। মনত ৰাখিব ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যনটি আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনখন নদীত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে দামোদৰ উপত্যকা প্ৰকল্পটো কোনখন ৰাজ্যত অৱস্থিত? দামোদৰ উপত্যকা প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ঝাৰখণ্ড আৰু পশ্চিমবংগৰ। মনত ৰাখিব দামোদৰ উপত্যকা প্ৰকল্পটো ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে ৰাজা ৰামমোহন ৰায়ৰ জন্ম ক'ত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি হুগলী জিলাত। মনত ৰাখিব ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল হুগলী জিলাত। নেক্সট কুৱেশ্যনটিত আছে জগদীপ ধনখড় ভাৰতৰ কিমান সংখ্যক উপৰাষ্ট্ৰপতি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 14 সংখ্যক। মনত ৰাখিব জগদীপ ধনখড় ভাৰতৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি, অৰ্থাৎ 14তম। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী বিন্দা আৰু হাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ গৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নৰ্মদা। মনত ৰাখিব বিন্দা আৰু হাতপুৰা পৰ্বতমালাৰ মাজেৰে নৰ্মদা নৈ বৈ গৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৰাজস্থান। মনত ৰাখিব ৰাজস্থানে 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰতি বছৰে কোনটো দিনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1 জানুৱাৰী। মনত ৰাখিব 1 জানুৱাৰীক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি কটকত। মনত ৰাখিব ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কটকত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কোনটো? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ভাৰতীয় ৰেলৱে। মনত ৰাখিব ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ড হৈছে ভাৰতীয় ৰেলৱে। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে বংগৰ পৰা বিহাৰ কেতিয়া পৃথক হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1912 চনত। মনত ৰাখিব বংগৰ পৰা বিহাৰ 1912 চনত পৃথক হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা হৈছিল?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এলাহাবাদত মনত ৰাখিব স্বৰাজ পাৰ্টি এলাহাবাদত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চনটিত আছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মিলখা সিং মনত ৰাখিব পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ হৈছে মিলখা সিং নেক্সট কোৱেশ্চনটিত আছে জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি উধম সিং মনত ৰাখিব জেনেৰেল ডায়াৰক উধম সিঙে হত্যা কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ইণ্ডিয়ান ফৰ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চিত্ৰৰঞ্জন দাস মনত ৰাখিব ইণ্ডিয়ান ফৰ ইণ্ডিয়া নামৰ কিতাপখন চিত্ৰৰঞ্জন দাসে লিখিছিল নেক্সট কোৱেশ্চনটিত আছে সাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1928 চনত মনত ৰাখিব সাইমন কমিছন ভাৰতলৈ 1928 চনত আহিছিল নেক্সট কোৱেশ্চনটিত আছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 202 নং মনত ৰাখিব 202 নং অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে কোৱেশ্চনটিত আছে ভাৰতৰ কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 21 নং মনত ৰাখিব 21 নং সংবিধান সংশোধনী আইনৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছে কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলা কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সোণপুৰ পশু মেলা মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলাখন হৈছে সোণপুৰ পশুৰ মেলা